হিট ক্ৰাম্পছ আপোনাৰ মোষ্টলি মাসলছ অৰ কন্ট্ৰেকশনছ বুলিহে আমি কওঁ। মানুহে নৰ্মেলি কয় যে কচুকা খাইছে বা হাত ভৰি টানিছে, এইবিলাক লক্ষণ দেখা যায়। চ' গৰম দিনত মোষ্টলি কি হয়, মানুহৰ যেতিয়া বহুত বেছি গাৰ পৰা ঘামে বা আপোনাৰ নিমখৰ যেতিয়া লছ হয়, তেতিয়া কি হয়, মাসলছ বিলাকৰ ফাংচনিং ইমান ভাল আৰু ষ্ট্ৰংলি নহয়। কাৰণ মাসলছক কাম কৰিব আপোনাক নিমখ অতিৰিক্ত পৰিমাণে লাগে। তাত চবতছে এটা গুৰুত্বপূৰ্ণ ইলেক্ট্ৰলাইট হৈছে আপোনাৰ কেলচিয়াম। চ' যদি গৰমত মানুহে বহুত বেছি ঘামে, এইবিলাকৰ যদি লছ হয় গাৰ পৰা, তেতিয়া মাসলছৰ কাম কৰা কেপেবিলিটিটো ৰিডিউচ হৈ যায়। সেই সময়ত কিছুমান মানুহৰ কি হয়, কিছুমান এটা ঠাইত, যেনেকে আপুনি মানি লওক আপোনাৰ হাতৰে মাসলছত বহুত অপৰা হৈ যাব বা টানি ধৰা নিচিনা লাগিব, কেতিয়াবা ভৰিত হ'ব, ভৰি কলাফুলৰ মাসলছ বিলাকত পেইন হ'ব, খোজকাঢ়িলে বহুত বেছি পেইন হ'ব। চ' সেইবিলাকক আমি মোষ্টলি হিট ক্ৰাম্পছ বুলি কওঁ। আৰু তাৰ ট্ৰিটমেণ্টটো প্ৰায় একেই, যে ৱাটাৰ ইনটেক ভাল থ'ব লাগে। মই এজ এ ডক্টৰ ছাজেষ্ট কৰো পেচেণ্টছক ডেইলি এটা কল খাবলৈ। তাত বহুত ভাল কেলচিয়াম আৰু পটেছিয়ামৰ চ'ৰ্চ থাকে। আৰু ছেকেণ্ডলি, দ্য অপটিমেল আনচাৰ ইজ ORS। চ' আপুনি তাৰ পৰা ইয়াক প্ৰিভেণ্ট কৰিব পাৰে। চিমটমছ এইটোৱে আপোনাৰ কোনোবা এটা শ্ৰেণীৰ আপোনাৰ মাংসপেশীত আপোনাৰ ক্ৰেম্পছ আহিব পাৰে, অপৰা লাগিব পাৰে, বহুত বেছি বিষ হ'ব পাৰে বা টানি ধৰাৰ নিচিনা হ'ব পাৰে। নৰ্মেলি আমি তাত বেলেগ টেষ্ট কেইটামান কৰাওঁ, সেইবিলাক প্ৰায় নৰ্মেলে আহে। পেইনৰ কাৰণে আমি পেৰাচিটামল কেতিয়াবা দিওঁ পেচেণ্টক, কিন্তু পেচেণ্টৰ ষ্টেটাছটো চাব লাগে যাতে আৰু কিবা বেলেগ ৰিয়েকশ্যন হৈ নাযায়গে। আৰু এইখিনিয়ে প্ৰায় চিমটমছ খিনি আছে। দ্য বেষ্ট ৱে আপোনাৰ সেই সময়তো আছে যে, চক হিট ক্ৰাইম যদি মানুহৰ আহে, দ্য বেষ্ট ইজ টু ডু নাথিং এট দেট মুভমেণ্ট এণ্ড জাষ্ট চিম্পলি মাছাজ সেই মাচলটো। আপুনি মাচলটো যেনেকুৱা এলাইনমেন্টত আছে তেনেকে থৈ পিনে তাক আপুনি যদি এনেকে ষ্ট্ৰেইটলি লাহে ধীৰে মাছাজ কৰে, দেট ইজ এনাফ। আপোনালোকে যদি তাক প্ৰিভেণ্ট কৰিব বিচাৰিছে, কিন্তু তাৰ ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে এটা মেডিকেল স্পেচিয়েলিষ্টৰ প্ৰয়োজন হয়। আৰু মই ছাজেষ্ট কৰিম যে যদিও কেতিয়াবা আপোনালোকে কাৰোবাক দেখে, চ' নিয়াৰেষ্ট হস্পিটেলত ভিজিট কৰক বা ক্লিনিকত ভিজিট কৰক, যাতে আমি ৰুল আউট কৰিব পাৰো যে আৰু কোনোবা বেলেগ বেমাৰ নাই এই জেগাত। আপোনাৰ ছানষ্ট্ৰক বা ক্ৰেম্পছ এইখিনি ক্ষেত্ৰতে হয় যোনবিলাক মানুহৰ ৱাটাৰ ইনটেক ভাল নাথাকে, খোৱা বোৱাত বহুত নিয়ন্ত্ৰণ নাই, আৰু আপোনাৰ যোনবিলাকে ফল মূলৰ বেছিকে খোৱা নহয়। বহুত মানুহৰ আপোনাৰ ৰঙা মাংস বা ডিম এইবিলাক বেছিকে খোৱা হয় দৈনিকভাৱে। তাৰপিছত আমি দেখিব পাওঁ যে যোনবিলাক মানুহৰ কিছুমান ড্ৰিংকিং বা স্মকিঙৰ হেবিট থাকে, সিহঁতকো আমি দেখিবলৈ পাওঁ যে এইবিলাক বেছি হয়। আপোনালোকৰ কিছুমান মেডিচিনছ আছে, যদি সেইবিলাক মেডিচিনছ লয় তেতিয়াও কেতিয়াবা চান্সেছ বাঢ়ি যায়। নিমখ কম বেছি হ'ব, আপোনালোকৰ ডাইটৰ ইছ্যু হ'ব, আৰু বাকী কিছুমান দৰৱ ল'ব পাৰে। এইখিনিয়ে কজেছ আছে মষ্টলি হিট ক্ৰাইমছৰ। আৰু বাকী মষ্টলি আছে আপোনাৰ যদি ইলেক্ট্ৰলাইট আৰু ৱাটাৰ বেলেঞ্চ বডিত নাই, যিমান পৰিমাণে প্ৰয়োজন হয়, আপোনাৰ হিট ক্ৰেম্পছ বা হিট ষ্ট্ৰক। আৰু মই ইয়াৰ লগত আৰু এটা বস্তু উল্লেখ কৰিব বিচাৰিছো, সেইটো হৈছে হিট এক্সহশ্যন। চ' এই তিনিটা বস্তু প্ৰায় একেই কাৰণৰ কাৰণেহে হ'ব পাৰে। এই তিনিটা বেলেগ বেলেগ প্ৰেজেন্টেশ্যন হয়। কিছুমান মানুহৰ এইবিলাক কাৰণ লৈ হাত ভৰি অপৰা হ'ব পাৰে, আমি তাক হিট ক্ৰেম্পছ বুলি কওঁ। কিছুমান মানুহে বহুত বেছি ভাগৰি যাব পাৰে, কথা নাপাতিব পাৰে, বহুত বেছি টোপনিত গুচি যাব পাৰে, সেইটো আমাৰ হিট এক্সহশ্যনত পৰিব। আৰু হিট ষ্ট্ৰকত হ'লে পেচেণ্টৰ কাৰণে আমাৰ এটা এমাৰ্জেঞ্চি চিটুৱেশ্যন হৈ যায়, কাৰণ তেতিয়া বডিৰ ডেমেজটো বহুত বেছি হয় আৰু বডিৰ তাপমানটো বহুত বেছি উঠি যায়, আৰু বডিটো আমাক লগালগ কুল কৰাটো প্ৰয়োজন। প্ৰিভেন্টিভ মেজাৰ্ছ আছে, নিজকে কুল থোৱাটো বহুত ইম্পৰ্টেণ্ট। অতিৰিক্ত হিচাপে পানী গ্ৰহণ কৰাটো ইম্পৰ্টেণ্ট, প্ৰায় 1.5-2 লিটাৰ। আৰু আমাৰ কিছুমান পেচেণ্টছ থাকে, যেনেকুৱা কিডনী বেমাৰৰ পেচেণ্টছ বা হাৰ্ট বেমাৰৰ পেচেণ্টক বহুত বেছি পানী খাবলৈ আমি নিদিওঁ পেচেণ্টক, অলপ নিয়ন্ত্ৰণত খাব লাগে। তেওঁলোকো এটলিষ্ট নিজৰ ডক্টৰৰ লগত কনচাল্ট কৰিব লাগে যে গৰম দিনত আমি কিমান পানী গ্ৰহণ কৰিব পাৰোঁ, যাতে এনেকুৱা বেমাৰ আমাৰ লগত নহয়। আৰু থাৰ্ডলি, যদি কাৰোবাৰো এনেকুৱা চিটুৱেশ্যন হৈছে, সেইটো ঘৰুৱা চিকিৎসাটো ইয়াৰ কাৰণে উল্লেখযোগ্য। আৰু যে আপোনালোকে এটা ঠাণ্ডা কাপোৰ লয়, তাক ঠাণ্ডা পানী দি তিয়াই পিনে গাটো মুচি দিয়ে, বা য'ত আপোনাৰ বিষ হৈ আছে বা পৰা হৈছে সেই জেগাটো মুচি দিয়ে, যাতে আপোনালোক লগালগ এই তাপমানটো তাৰ
কমাব পাৰে আৰু ফাৰ্দাৰ ডেমেজটো প্ৰিভেণ্ট কৰিব পাৰে।